FIR লিখি আছে, লিখি চবে চাইনটো মাৰ। তাৰ পাছতে তহঁতি নমৰা মানুহখিনিয়ে এনে চিঞৰি লাভ নাই। যদি সঁচাকৈ যদি জানিবলৈ মন আছে পটাপট চাইন মাৰ। সেইটো হিচাপে মানুহখিনি এৰেষ্ট কৰা হ'ব বুলি ক'লেই মানুহখিনি এৰেষ্ট কৰা হ'ব। যাৰ যাৰ সন্দেহ নাই লগত আমাৰ লগত গৈ পেলাই তাতে আমি সোধপোছ কৰি লাভ নাই প্ৰথমতে কৰি লাভ নাই কি লাভ কৰি কি হ'ব আকৌ এৰিবহে দুদিনৰ পিছত কি লাভ আছে আমি আমাক জহৰীয়া কৰিব আহিব লাগে আমাক প্ৰব্লেম দেখুৱাবলৈ আহিব লাগে আকৌ আমি ইয়াৰ পৰা গৈ তাত চেকিং কৰিব লাগে ইয়াতে চেকিং কৰিম এটা এটাকে চেকিং কৰি আমি একো ডিষ্টাৰ্ব নকৰোঁ আৰু তুমি আৰু কোৰ্ট আপুনি কেনে কৈছে তেনেকে নহয় আমি কেলে খৰচ কৰি তালৈ যাম আমি কেলে আমাৰ মানুহে কেলৈ যাব লাগে তুমি যাব না আমাৰ মানুহে কেলৈ যাব তোমাৰ যদি যাব আমাক জগৰীয়া কৰিবলৈ আহিব লাগে আকৌ আমি গৈ তাত থানাত এনকুৱাৰী কৰিব লাগে ইয়াতে এজন এজনকে পাঠটো পঢ়াই দিলে হ'ল বাইদাতাটো ইয়াতে এজন এজনকে তেনেহ'লে তেনেকুৱা হোৱা হ'লে মানুহে ইয়াতে ফাঁচি দিলে ফাঁচি নিদিয়ে সেই কথা নহয় দাদা আইনক মানে কৰিব দিয়ক আপুনি এনে সেইটো নক'ব আমাৰ গাঁৱত লৈ যাওঁ পাই গৈছে কৰিব আহিছে নাই সিহঁতি 39 নং 40 নং 41 নং সমষ্টি অন্তৰ্গত পঞ্চায়তৰ অন্তৰ্গত ইয়াত এইটো আমাৰ ইয়াত ভোটদান কেন্দ্ৰ আছে ভোট কেন্দ্ৰ জলপলৈ ভোট কেন্দ্ৰ আজিৰ সমস্যাটো কি মূল সমস্যাটো হৈছে ইয়াত বহিৰাগত ভোট দিব আহিছে 11 কিমানজন আহিছে আমি হিচাপ কৰিব পৰা নাই কিন্তু চব হিন্দীভাষী মানুহ আমাৰ লোকেল মানুহ নাই লোকেল মানুহ আমি চিনি পাওঁ নিজৰ কলবাৰী গাঁৱৰ কলবাৰী দলপুলৈ আমাৰ ওচৰ আচুৰি আমি চিনি পাওঁ কিন্তু চব বহিৰাগত মানুহ এতিয়া আপোনালোকে সেইখিনি মানুহক চব হিন্দীভাষী মানুহ কৰিবলৈ নিদিয়ে স্পষ্ট কথাটো আপোনালোকৰ সেইটো নহয় জানো নিদিয়ে বুলি অলৰেডি দিলে বুলি শুনিছোঁ আমি তেওঁলোকে নাই দিয়া বুলি কৈছে দিলে বুলি আমি শুনিলোঁ দিয়া বুলি কেইজনমানে দিয়া বুলি শুনিলোঁ কিন্তু হয়তো নহয় মই এইটো আমি নাজানো আমি খবৰটো পাই আমি আহিলোঁ সঁচা মিছা নাজানো কিন্তু আমি মানুহবোৰক চালোঁ হয় চব অচিনাকি মানুহ ভোটাৰ লিষ্টত আছে মানে কি এইখন আপোনাৰ গোটেই নাই বৰ্তমান অলৰেডি আমি চোৱা হ'ল এখন লিষ্ট অনা হ'ল নিৰ্দিষ্ট আমি ইমানজন মানুহ আহিছে বুলি বৰ্তমান আমি ক'ব নোৱাৰোঁ কালি লিষ্টত নাই আপোনালোকৰ প্ৰথম অৱস্থাত সন্দেহটো কেনেকৈ হ'ল সন্দেহটো মানে ইয়াৰ এজন বাসিন্দা যিটো মানুহে এওঁলোকক চিনি নাপাম বুলি কৈছে গামবুঢ়া এজনে চিনি নাপাম বুলি কৈছে এওঁলোকে নাই এওঁলোকে বহিৰাগতৰ পৰা আহিছে গামবুঢ়া অলৰেডি আছিলে বহিৰাগত মানুহ আহি ভোট দিছে বুলি কৈছে আপোনাক কুৱেশ্যন এটা কৰিছোঁ আপোনাৰ নিৰ্দিষ্ট গাঁওখনত যিমান মানুহ আছে আপোনাৰ পঞ্চায়তত যিমান মানুহ আছে আপুনিতো অলৰেডি চিনি পায় না আমি চিনি নোপোৱা মানুহজনক যে ইয়াত লিষ্টত নথকা মানুহজন কেনেকৈ এই যিটো ভোট কেন্দ্ৰ এই ভোট কেন্দ্ৰটোত কিমান ভোটাৰ আছে ভোটাৰটো ইয়াতো প্ৰায় হয় এতিয়া এইসকল মানে অতিৰিক্ত পাইছে আপোনালোকে হয় 515 আছে তাৰে ভিতৰত আপোনালোকক প্ৰশাসনে কি কৈছে মানে মই এটা কথা কওঁ আমি মিচিং মানুহ আৰু যিটো হেৰিত চেণ্টাৰটো হৈছে এইটো নেপালী মানুহ আমি সহজ সৰল মানুহ আমি বাকী আমি চিনি নাপাওঁ আৰু আমি একেলগে মানে ভাতৃত্ববোধত আমি চলি আছোঁ আৰু প্ৰত্যেকজনক আমি চিনি পাওঁ গতিকে আমাৰ এটাই আহ্বান হ'ব আপোনালোকৰ চেনেলৰ যোগেদি যে এই বহিৰাগত মানুহবিলাকক আনি পেলাই আমাৰ অসমীয়াখিনি কি মৰ্যাদাটো নাপাব নেকি প্ৰশ্ন এটা হ'ব যে আমাৰ মৰ্যাদা নহ'ব নেকি আমাৰ নিৰ্বাচনটো আমাৰ কি অধিকাৰ নাই নেকি আমাৰ ভোটৰ দ্বাৰা যোনে যেনেকুৱাকৈ দল খেলক আপত্তি নাই কিন্তু বাহিৰৰ পৰা আহি পেলাই আমাক কি আমাৰ মাজত বিভাজনটো আনিব বিচাৰিছে নেকি সেইটো আমাৰ প্ৰশ্ন প্ৰশাসনে আমাক একো এতিয়ালৈকে কৰা নাই ৰ'বা আমাক একো এচুৰেঞ্চ দিয়া নাই মই কৈছোঁ যে আপোনালোকে যদি মানে ৰিপুলিং কৰে তেতিয়া আমাৰ আপত্তি নাই আৰু সেই মানুহখিনি খাম কাটিব
কিন্তু তেখেতসকলে সিদ্ধান্ত ল'ব পৰা নাই এই আমুক আহিব এই বস্তু আহিব যে আপোনাৰ এডমিনিষ্ট্ৰেটিভৰ কথা কৈ আছে তেখেতসকলে এতিয়া বিজি হৈ আছে তেখেতসকলে মানে কি সিদ্ধান্ত ল'বই পৰা নাই গতিকে সেইসকলৰ আৱেগিকত মানুহবিলাক আছে গতিকে মানে কি বাকী যিবিলাকৰ আমাৰ ইলেকশ্যন হৈ আছে খুব মানে একদম টোটেলি শান্তভাৱে হৈছে কিন্তু হঠাৎ ইয়াত আহি পেলাই আমাৰ গোটেইখিনি মানুহখিনিক এই ওচৰত থকা মানুহবিলাকক এটা বিভ্ৰান্তি সৃষ্টি কৰিছে গতিকে আমি গণতন্ত্ৰক হত্যা কৰাৰ আমি এটা হেৰিটো সংজ্ঞাটো পাইছোঁ মানে সেইটোকে মই আপোনালোকক কৈছোঁ অঁ ৰিপুলিং বিচাৰিছোঁ হয় আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ আধুনিক ডিজাইনৰ বিছনা আলমাৰী ডাইনিং টেবুল অফিচ টেবুল সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰ প্ৰস্তুত কৰি দিয়া হয় কম সময়ত তেন্তে পলম নকৰি আজিয়ে আহক আৰু আপোনাৰ মন পছন্দৰ ফাৰ্নিচাৰ লৈ যাওক আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ বিজি ৰোড নিউ বালিবাদ যোৰহাট যোগাযোগ নম্বৰ 9854006504 9854006512 সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ